মিঠাই মাতিব পাৰে ভয়ংকৰ বিপদ। মিঠাই খোৱাৰ পাছত আপুনিও পানী সেৱন কৰে নেকি? মিঠাই খোৱাৰ পাছত পানী খালে কি হ'ব পাৰে জানেনে? মিঠাই সকলোৰে প্ৰিয়। উৎসৱ পাৰ্বণত মিঠাইৰ অবিহনে যেন সকলো অসাৰ। কিন্তু এই মিঠাইয়ে মাতিব পাৰে বিপদ। মিঠাই খোৱাৰ পাছত বহু লোকে পানী সেৱন কৰা দেখিবলৈ পোৱা যায়। যদিহে আপুনিও পানী সেৱন কৰে তেনেহলে হ'ব পাৰে ভয়ংকৰ বিপদ। মিঠাই খোৱাৰ পাছতেই পানী খোৱাৰ অভ্যাসৰ ফলত বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি যদি কোনো ব্যক্তি ডায়েবেটিছ ৰোগত আক্ৰান্ত তেনেহলে তেওঁ মিঠাই খোৱা পৰিহাৰ কৰিব লাগে। যদিহে কোনোবাই মিঠাই খায় তেনেহলে ইয়াৰ সৈতে পানী সেৱন কৰাটো উচিত নহয়। মিঠাইৰ লগত পানী সেৱন কৰা লোকসকলৰ টাইপ 2 ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি। বিশেষজ্ঞসকলৰ মতে মিঠাইৰ সৈতে পানী খালে বহু সমস্যাই দেখা দিব পাৰে। মিঠাই খাই পানী খালে শৰীৰত গ্লুকোজৰ পৰিমাণ কমি যায়, ফলত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণতকৈ কম হ'ব পাৰে। এইদৰে মিঠাই খোৱাৰ পাছতেই পানী সেৱন কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলেও বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।